বকুৰ হাহিমত পুনৰ মৃত্যুমুখত পৰিল এটি হাতী পোৱালি। বকুৰ হাহিম নোৱাপাৰাত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে পুৱাৰ ভাগতে মৃত্যু ঘটে হাতী পোৱালিটোৰ। জানিব পৰা মতে হাহিম নোৱাপাৰাৰ অৰ্পণ ৰাভাৰ ঘৰৰ সমীপত প্ৰায় এবছৰীয়া হাতীৰ পোৱালি এটা অসুস্থ অৱস্থাত প্ৰত্যক্ষ কৰা হয়। পাছত স্থানীয় ৰাইজে হাতী পোৱালিটোক পানী আৰু কলগছৰ যোগান ধৰে। ইয়াৰ পাছত হাতী পোৱালিটোক সমতল ঠাইলৈ আনে যদিও হাতী পোৱালিটোৱে উক্ত স্থানতে মৃত্যুক সাৱটি লয়। অৱশ্যে বৰ্তমানেও হাতী পোৱালিটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। মানে এয়া আমাৰ কণ্ঠ ৰাভাৰ ঘৰত 7টামান বজাত মানে এই পুৱা 7টামান বজাত এই হাতীটো পাহাৰৰ পৰা নামি আহে। তেওঁলোকৰ ঘৰত অলপ মানে মানুহৰ লগত মানে হৈ যায়, মানুহ খেদিছিলে, কৰিছিলে। তাৰপিছত আৰু গাঁৱৰ মানুহক মাতি লৈ তাৰপিছত আৰু তেওঁলোকৰ ঘৰৰ পৰা হাতীটোক তললৈ নমাই আনিছিলে। এই যে দেখিছে ওপৰত কণ্ঠ ৰাভাৰ ঘৰ, এই তাৰ পৰা এই তললৈ নমাই আনিলে মানে গাঁৱৰ ৰাইজে কিছু কৰি যাতে কিন্তু আমাৰ হাতীটোৰ কিবা অসুখ হৈ আছিলে কি চাগে, সেইকাৰণে কেইদিনমানৰ পৰা সি খাব পৰা নাই, কৰা নাই। তাৰপিছত গৈ থৈ আহি এইখিনিতে মানে তেওঁ মানে যিহেতুকে ওখ চাপৰ মাটিডৰাত খোজ দিয়াৰ লগে লগে বাগৰি পৰিলে 9টামান বজাত, প্ৰায় এইটো সময়টো সঠিককৈ ক'ব নোৱাৰোঁ, 9টামান বজাত। সেই তাৰপিছত যেতিয়া ওলটি খাই বাগৰি গ'লে তাৰপিছত তেওঁ মৃত্যুবৰণ কৰিলে। কিন্তু তাৰ আগতে অলপ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছোঁ, যিহেতুকে বন্দাপাৰাৰ পৰা অলপ তেওঁলোকৰ অহাত দেৰি হয়, কাৰণ বহুত দূৰ হয়। সেইকাৰণে তেওঁলোকে অলপ পলমকৈ আহিল যদিও আহি পাইছে বৰ্তমানত। এতিয়া তেওঁলোকে কৰিছে, কভাৰ কৰিছে, সেইবোৰ মানে এনেকৈ মৃত্যুবৰণ কৰে। নিউজ ডেস্ক, মিৰৰ অফ আছাম।